justice. No justice stories. No justice stories. হিমন্ত বিশ্ব শর্মা যদি আমার জাস্টিস নিদিয়ে হিমন্ত বিশ্ব শর্মাকে আমি বহি থাকিব নিদু। হিমন্ত বিশ্ব শর্মাই আমার মানুহক গুলিয়ে হত্যা কৰিছে, তাৰ বিচাৰ নোহোৱালৈকে আমচুৰ আন্দোলন অব্যাহত ৰাখিম। ইয়াৰ পিছত য'ত যেনেকে সভা আমচু ডিক্লেয়াৰ কৰিব সেই সভাত আপোনালোকৰ উপস্থিত থাকিব নে নাই? আপোনাক এই গোৱালপাৰা জিলাৰ পৰা মুকলিভাৱে প্ৰশ্ন কৰিছো, আপোনাৰ যদি সৎ সাহস আৰু যদি আপোনাৰ দম আছে তেতিয়াহ'লে আপুনি কৈ দিয়ক, আজি প্ৰেছ মিটত কৈ দিয়ক যে অসমত ক'ত ক'ত বনাঞ্চল আছে, অসমত ক'ত ক'ত চৰকাৰী মাটি আছে, আৰু এই বনাঞ্চলসমূহ কোনে দখল কৰিছে, আৰু এই চৰকাৰী মাটি কোনে দখল কৰিছে, নে অকল মুছলমান মানুহসকলে কৰিছে? আমি আমচুৱে দায়িত্ব ল'ম, অসমৰ মুছলমান সংখ্যালঘু মানুহ য'ত বনাঞ্চল দখল কৰিছে আমি তেওঁলোকক আঁতৰাই আনিম। কিন্তু আপোনাৰ সৎ সাহস আৰু দম হ'ব নেকি যে সেই বনাঞ্চলত থকা বাকী জনগোষ্ঠীৰ মানুহসকল যিসকলে তেওঁলোকে এই বনাঞ্চল দখল কৰিছে তাত আপুনি হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ বুলডোজাৰ চলিব নেকি, আপোনাৰ গৰু বাৰত চলিব নেকি? চলাব নোৱাৰে, কাৰণ আপুনি এজন কাপুৰুষ। অসমৰ মুখ্যমন্ত্ৰী এজন কাপুৰুষ, অসমৰ মুখ্যমন্ত্ৰী এজন ভীৰু, অসমৰ মুখ্যমন্ত্ৰী এজন অপদাৰ্থ মুখ্যমন্ত্ৰী, যিয়ে অসমৰ গাদী দখল কৰি সংবিধান পৰিপন্থী ভাৱে মানৱ অধিকাৰ উলংঘন কৰি অমানৱীয়ভাৱে মোৰ মুছলমান ভাইসকলক, মোৰ আত্মা, মোৰ মাসকলক উচ্ছেদ কৰিছে। আজি শিশুসকল থাকিব পৰা নাই, আজি শিশুসকল তেওঁলোকে বিদ্যালয়ত যাব পৰা নাই, আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ যদি দম আছে, সৎ সাহস আছে, আপুনি বুকুত হাত থৈ কওক যে ভাৰত স্বাধীনতা আন্দোলনত ভাৰতবৰ্ষৰ মুছলমানসকলে যিমান আত্মবলিদান দিছে, যি আত্মবলিদানত ভাৰত স্বাধীনতা লাভ কৰিছে, মহাত্মা গান্ধীৰ যি আদৰ্শ, বি.আৰ. আম্বেদকাৰৰ যি আদৰ্শ, সেই আদৰ্শত এই কথাবিলাক আছে নেকি? আজি আপোনাক ৰাজহুৱাভাৱে প্ৰশ্ন কৰা হৈছে। ডক্টৰ বি.আৰ. আম্বেদকাৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, মহাত্মা গান্ধীৰ আদৰ্শত পৰে নেকি যে আমাৰ এই মাতৃসকলক আপুনি উচ্ছেদ কৰি আজি সেই তিৰপালৰ তলত থাকিব দিছে? আমাৰ এই সন্তানসকলক, আমাৰ এই শিশুসকলক বিদ্যালয় যোৱাৰ পৰা আপুনি বঞ্চিত কৰিছে। ভাৰতীয় সংবিধানৰ কোন ধাৰাত, ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত এই ধৰণৰ কথা লিখা আছে যে প্ৰকৃত ভাৰতীয় নাগৰিক তথ্যপাতি আছে, NRC দাম আহিছে, জন্ম ইয়াত পূৰ্বপুৰুষৰ ইয়াতেই মৃত্যু হৈছে। আজি সেই প্ৰকৃত ভাৰতীয় নাগৰিকক, আজি সেই নাগৰিকসকলক আপুনি উচ্ছেদ কৰিছে, যি উচ্ছেদ সম্পূৰ্ণ অমানৱীয় বেআইনী। শ্ৰদ্ধা ৰাইজসকল, মই কোনো ক্ৰাইটেৰিয়াত ইয়াতে প্ৰতিবাদী সভা কৰিব অহা নাই। আইনুদ্দিন আহমেদ কোনো ক্ৰাইটেৰিয়াত প্ৰতিবাদী সভা কৰিব নোৱাৰে। আইনুদ্দিন আহমেদে স্পষ্টভাৱে কৈছে, কাৰোৰ ভয় ভাবুকিত আইনুদ্দিন আহমেদ কোনোদিন বক্তব্য দিয়া নাই আৰু বক্তব্য নিদিয়ে। আইনুদ্দিন আহমেদ কাৰো ৰঙা চকুত ভয় কৰা নাই, কোনোদিন ৰঙা চকুত ভয় নকৰে। আমচে কাৰো ৰঙা চকুত ভয় নকৰে, ৰেজাউল কৰিম চৰকাৰে কাৰো ৰঙা চকুত ভয় নকৰে। আজি আপোনালোকে কেইটামান প্ৰশ্নৰ উত্তৰ দিব। আজি আপোনালোকে কওক যে এই অমানৱীয় উচ্ছেদ অভিযানক বিজেপি যিমান পৰিমাণৰ দায়, বিজেপিৰ বিৰুদ্ধে অসমৰ বিৰোধী ৰাজনৈতিক দলে যিমান প্ৰতিবাদ কৰিব লাগিছিলে কৰিছে নেকি? বুকু খুলি ক'বতে ভয় নকৰিব। We don't care any political party, we don't care any superstar, we don't care any person. We care only citizen of India. We care only you. আপোনালোকক মই কেয়াৰ কৰো। যদি আপোনালোকক কয় মই আইনুদ্দিন আহমেদ জীবনতো এই ধৰণৰ কথা নকওঁ, আৰু আপোনাক যদি কয় যে বিজেপি উচ্ছেদ কৰিছে সমান পৰিমাণে অসমত থকা প্ৰতিটো বিৰোধী দলৰ ৰাজনৈতিক দলৰ তেওঁলোকে সমান পৰিমাণে প্ৰতিবাদ কৰিছে নেকি কওক?
কৰিছে কৰিছে জোৰকে কৰিছে। গতিকে আমি কৈ দিছো তেওঁলোকক বেয়া পাই নহয়, ভাল পাই নহয়, অসমৰ বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিজন মুৰব্বী, প্ৰতিজন বিধায়কে স্পষ্টভাৱে এনেকুৱা ৰাজহুৱা ফিল্ডত তেওঁলোকে আহ্বান দিয়ক, লাখ লাখ মানুহ একত্ৰিত কৰক, আৰু একত্ৰিত কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰক, তেতিয়াহে কম আপোনালোকৰ বুকুত দম আছে। তেতিয়া আমছে অৱশ্যতা স্বীকাৰ কৰিব, তেতিয়া আমছে সেই দলৰ নেতাসকলক সমালোচনা নকৰিব। তেওঁলোকে দায়িত্ব লওক, তেওঁলোকে বিধায়ক হৈছে, তেওঁলোকে এমএলএ হৈছে, তেওঁলোকে এমপি হৈছে, তেওঁলোকে ফিল্ডত, এই গোৱালপাৰা জিলাৰ এইখন ফিল্ডত তেওঁলোকৰ জনসমৰ্থন আছে, ভোটাৰ আছে, একত্ৰিত কৰি লাখ লাখ মানুহ একত্ৰিত কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰক। মই আপোনালোকক কৈছো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ব ডাউন কৰিব, বাধ্য হব। ৰাষ্ট্ৰ যেতিয়া বিৰোধ হব, সকলো যেতিয়া মানুহ দলে বলে ওলাই আহিব, তেতিয়া এই চৰকাৰে আমাৰ বিৰুদ্ধে এই ধৰণৰ অমানৱিক অত্যাচাৰ কৰিব পাৰিব? এই ধৰণৰ অমানৱিক অত্যাচাৰ যদি আজি এই ফিল্ডত 1 লাখৰ অধিক মানুহ হয়, এই মেছেজটো চৰকাৰলৈ নাযাব, এই মেছেজটো সুপ্ৰিম কোৰ্টলৈ নাযাব, এই মেছেজটো হাইকোৰ্টলৈ নাযাব, তেতিয়া নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই ধৰণৰ অমানৱীয় উচ্ছেদ অভিযান বন্ধ কৰিব। গতিকে আমি একত্ৰিত হোৱাৰ সময় হৈছে নে নাই? আমি সকলে এক হোৱাৰ সময় হৈছে নে নাই? গতিকে আজি এই গোৱালপাৰা জিলাৰ এই ভালকদুলি ফিল্ডত মুকলিভাৱে আহ্বান জনালো, অসমৰ বিজেপি বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে একত্ৰিত হওক, আমচু তেওঁলোকৰ লগত আছে। আৰু যদি তেওঁলোকে ভয় পায়, আমচু আহ্বান কৰিব। সেই সভাত অসমৰ প্ৰতিটো ৰাজনৈতিক দলৰ বিধায়ক সংসদ একত্ৰিত হওক, আমি একত্ৰিত হম। এই ফিল্ডতে পুনৰাই বতাহ বৰষুণ যিয়ে নাহক, আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। মই চাইছো এই কথাটো এই কথাটোৱে কৈছে আমচুৰ প্ৰেচিডেণ্ট ডাঙৰীয়াক। এই বতাহ বৰষুণ যদি ভয় কৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বুকুত আপুনি সেই দম থৈ কথা ক'ব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই দিব লাগিব যে আমচুৰ প্ৰতিজন কৰ্মীয়ে বতাহ বৰষুণৰ ভেহু মালি তেওঁলোকে গোৱালপাৰাৰ মাজমজিয়াত প্ৰতিবাদ কৰিছে, হয়নে নাই? আমাৰ সেই আইন মাতৃসকল যে তাতে আছে, তেওঁলোক খুব সুখত আছে। আমি কাৰ হৈ প্ৰতিবাদ কৰিব আহিছো? আমি কি এনেকুৱা ধৰণৰ ধুনীয়া চাৰ্ট চোলা পিন্ধি ইয়াতে প্ৰতিবাদ কৰিব আহিছো? এনেকে হলে হ'ব জানো? নহয় কেতিয়াও। ভাৰতৰ সংগ্ৰামৰ ইতিহাস যদি যায়, স্বাধীনতা আন্দোলনৰ সংগ্ৰাম যদি চায়, বিশ্বৰ বিভিন্ন আন্দোলনৰ সংগ্ৰাম যদি চায়, তেতিয়াহ'লে দেখা পাব বতাহ বৰষুণ নেওচি তেওঁলোকে প্ৰতিবাদ কৰিছে। শেষত মই সকলোকে শ্লোগান দিব গৈছো, যোনে য'ত যেনেকে আছে, 2-3টা শ্লোগানেৰে মোৰ কথা শেষ কৰিম। আৰু এটা কথা কৈ গলো, দ্বিতীয়বাৰ যদি কোনো সভাত মোক মাতে, মোক কোনো ক্ৰাইটেৰিয়া নিদিব। আই ডোন্ট এনি ক্ৰাইটেৰিয়া, আই ডোন্ট এনি ভয় ভাবুকি। মই স্পষ্টকৈ কৈ দিছো, মই সংগ্ৰামী মানুহ, মোৰ সমস্ত জীৱন আত্মত্যাগ কৰা আছে। মই কোনো বন্দুক গুলি বাৰুদত ভয় কৰা মানুহ হয়। এনেকুৱা হিমন্ত বিশ্ব শৰ্মা 100টা জন্ম হয় যদি আইনৰ দিনত 23 বছৰ নেলছন মেণ্ডেলা জেলত আছিলে, যদি আজীৱনো জেলত থাকিব লাগে, আইনৰ দিন আমি জেলত থাকিব, তথাপিও এই মানুহসকলৰ স্বাৰ্থত থাকিব, তথাপি এই মানুহসকলকে আন্দোলন কৰিব। আইনৰ দিনৰ একো নালাগে, লাগে মাথো এই অন্যায়ৰ বিচাৰ, লাগে মাথো এইসকলৰ ভুক্তভোগী পুনঃসংস্থাপন, লাগে মাথো ভূমিহীনক সংস্থাপন, লাগে মাথো এই অন্যায় অত্যাচাৰ বন্ধ হোৱাটো, হয়নে নাই? আমি সকলো একেলগে কম, আমচু জিন্দাবাদ, ইনকালাব জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ।